গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে আপোনাৰ ভোট। আৰু এটা ভোটেই গঢ়ে এখন শক্তিশালী গণতন্ত্ৰ। অসম বিধানসভা নিৰ্বাচন 2026 আহি আছে। যদি আপোনাৰ নাম নতুনকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বা আপুনি এতিয়াও EVM-ত কেনেকৈ ভোট দিব লাগে সেয়া ভালদৰে নাজানে, তেন্তে এইটো আপোনাৰ বাবে এটা ভাল সুযোগ। শোণিতপুৰ জিলা নিৰ্বাচনী কাৰ্যালয়ে EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ আৰম্ভ কৰিছে, য'ত আপুনি পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আহি EVM-এ কেনেকৈ কাম কৰে আৰু কেনেকৈ সঠিকভাৱে ভোট দিব লাগে সেয়া নিজে শিকিব আৰু লগতে ভোট দি চাব পাৰিব। আমাৰ আগতে মোৰ ভোটদান কেনেকৈ হয়, EVM-এ কেনেকৈ কাম কৰে জনা নাছিলোঁ আৰু প্ৰক্ৰিয়াটো জটিল বুলি ভাবিছিলোঁ। আগতে কিছু কথা জনা নাছিলোঁ, EVM কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ভোটদান কেনেকৈ দিব লাগে। এই প্ৰদৰ্শনীত থকা বিষয়াসকলে খুব সহজ সকলে যিদৰে সকলো শিকাই দিছে, তাৰ পাছত গোটেই কথাখিনি স্পষ্টকৈ বুজি পালোঁ আৰু এইবাৰ নিজে মেচিন ব্যৱহাৰ কৰি চাওঁতে প্ৰক্ৰিয়াটো অতি সহজ যেন অনুভৱ হৈছে আৰু এতিয়া ভোটদানৰ দিনটোত কোনো ভয় বা সংকোচ নোহোৱাকৈ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা নিজে ভোটদান দিম বুলি এটা আত্মবিশ্বাস আহিছে। আৰু মুঠতে এই প্ৰদৰ্শনীটোত নিজকে গণতন্ত্ৰৰ দায়িত্ববোধৰ প্ৰতি নিজৰ ওপৰতে এটি উৎসাহ আহিছে আৰু এতিয়া মই নিজৰে এটা আত্মবিশ্বাসৰে ভোট প্ৰদান কৰিব যাম বুলি নিশ্চিত হৈছোঁ। আহক এজন সচেতন ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত আমি সকলোৱে ভোট দিম আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিম। নমস্কাৰ।